নমস্কাৰ। এয়া মই অকণমান ফুৰিবলৈ যাওঁ মোৰ চুবুৰীয়া বৰদেউতা অৰ্থাৎ জেঠা আৰু জেঠীহঁতৰ ঘৰলৈ। তেওঁলোকৰ ঘৰখন ইমান ধুনীয়া জানেনে, কাৰণ তেওঁলোকৰ ঘৰত গাঁৱলীয়া অসমীয়া মানুহৰ ঘৰত থাকিবলগীয়া সকলোবোৰ বস্তুৱেই আছে। তেওঁলোকৰ পৰম্পৰাগত আৰু আধুনিকতাৰ পৰশ দুয়োটাই তেওঁলোকৰ ঘৰখনত আছে। আৰু সেয়েহে ভাবিলোঁ যে মই গৈ থাকোঁতে তেওঁলোকৰ ঘৰখন আপোনালোকক অকণমান দেখাই দিওঁ, কাৰণ আমি যেতিয়া আধুনিক সুবিধাবোৰ পাওঁ তেতিয়া আমি কিন্তু আমাৰ পৰম্পৰাগত অসমীয়াৰ যিবোৰ ৰীতি নীতি আৰু যিবোৰ কাম সেইবোৰ আমি পাহৰি যাওঁ, হয়নে? কিন্তু তেওঁলোকে আধুনিক সকলোবোৰ সা সুবিধা থকাৰ স্বত্তেও কিন্তু তেওঁলোকে এইবোৰ পাহৰি যোৱা নাই। আৰু সৌৱা মোৰ পিছফালে দেখিছেনে তেওঁলোকৰ ঘৰখন, এই যে কোৱা হয় যে পুখুৰীত মাছ, বাৰীত তামোল পাণ, এই সকলোবোৰ কিন্তু তেওঁলোকৰ ঘৰত আছে। গতিকে আহকচোন অকণমান তেওঁলোকৰ ঘৰত যাওঁ আৰু তেওঁলোকৰ ঘৰখন চাওঁহি, কাৰণ আমি আধুনিক ঘৰটো বহুত দেখি থাকোঁ, নহয়নে? কিন্তু আধুনিকতাৰ পৰশতো আমি আমাৰ পৰম্পৰাগত বস্তুবোৰ এৰি দিব নালাগে। আৰু তাকেই ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ, নিশ্চয় চাই ভাল পাব। তেন্তে আহকচোন জেঠাহঁতৰ বাৰীখনৰ পৰাই প্ৰথমতে আমি আৰম্ভ কৰোঁ। এই যে গেটখন দেখিছে, গেটখন এনেকৈ খোলাৰ লগে লগে এয়া শাৰী শাৰীকৈ তিলৰ গছ দেখিছে, কিমান দূৰলৈকে তিলৰ গছ আছে। আৰু এয়া তিলৰ ফুল আহিছে, চাওকচোন তিলৰ ফলবোৰ আহিছে। এয়া হৈছে কলা তিল। তেন্তে আহকচোন আৰু কিবা কিবি বহুত আপোনালোকক দেখুৱাওঁ। আৰু এয়া দেখিছে, এইখন হৈছে হাঙি, আৰু এইখন ভাতকেৰেলাৰ গছৰ হাঙি। ভাতকেৰেলা লাগিছে চাওকচোন, ইয়াতে দুটা, ইয়াতে এটা, আৰু বহুত বহুত লাগিছে। আৰু যদি আমি গৈ গৈ দেখিছে, এইটো কি বাৰু, এইটো হৈছে কোমোৰা। এইটো বগা পৰিছে, মানে পুৰত হৈছে। তো আৰু আকৌ অকণমান এনেকৈ আগুৱাই যাওঁ। আগুৱাই গ'লে এইটো হৈছে গৰুৰ খেৰ খোৱা ঘৰ। তো জেঠাহঁতৰ বহুত গৰু আছে আৰু গৰুবোৰক ইয়াতে খাবলৈ দিয়ে। তেন্তে এইখিনি যদি আমি আহোঁ, আৰু এইফালে চাওকচোন, এয়া নেপিয়াৰ ঘাঁহ। আৰু এইবোৰ জেঠাহঁতৰ বহুত গৰু আছে, গৰুৰ কাৰণে এনেকৈ এইবোৰ ঘাঁহ গজোৱা হৈছে। আৰু এইপিনে আহিলে আপোনালোকে দেখা পাব এয়া বহুত তিলৰ গছ, আৰু এডাল আমৰ গছ থাকে। আম গছ নে কি গছ এডাল? আম গছ হয়, আম গছ এডাল। আৰু এইপিনে আছে কলগছ বহুত আছে জেঠাহঁতৰ। আৰু এইপিনে আহিলে আমি দেখা পাম এয়া এখন হাঙি, আৰু ইয়াতে বহুত কোমোৰা লাগি আছে। কোমোৰা আৰু ভল, জিকা সকলোবোৰ লাগি আছে ইয়াতে। এয়া জেঠী, আৰু জেঠীয়ে দেখুৱাব এই হাঙিখনত কি কি আছে। জেঠী, কি কি আছে হাঙিখনত? জিকা আছে, কোমোৰা আছে বহুত, সেইবিলাক ভোল লাগি আছে। হয় হয়, এই বহুত কোমোৰা লাগি আছে, ভোল লাগি আছে। এইবিলাক তিলৰ গছ। এইবিলাক কোমোৰা, এইবিলাক ভোল লাগি আছে, এইবিলাক জিকা, ফলি আছে। আৰু ভিতৰত ভেন্দি আছে। ইয়াতে ভেন্দিৰ গছো আছে ভিতৰত। আছে, তাৰপিছত মেষ্টা টেঙা আছে, মানে খুব কাটিও দিছে কিছু। এয়া দেখিছে, এয়া চজিনা গছ, ইয়াতে এডাল আছে আৰু সৌপিনে এডাল আছে। বাৰীখন দেখুৱালোঁ, এতিয়া আহকচোন মূল ঘৰলৈ আমি যাওঁহি। এয়া যাওঁতে ৰাস্তাৰ দুয়োকাষে তিলৰ গছ, আৰু এয়া দেখিছে মালভোগ কলৰ গছ। এয়া মালভোগ কলৰ গছ। আৰু অকণমান যদি আমি আগুৱাই আহোঁ, এয়া এটা সুন্দৰ পুখুৰী, ইয়াত বহুত মাছ আছে চাওক। বিভিন্নজনে মোৰ এইবাৰ লৈয়ে যাই আছে মাছ লিপিয়াৰ গাত পইচা নালাগে এনেই দিম মই কিছু মঙলবাৰে কাটি বেচাব পাৰবি আমাৰ অঞ্চলত মানুহৰ হওক চবৰে হওক অলপ সময় বহিলা ৰাস্তা। তেন্তে আহক মোৰ লগত জেঠাহঁতৰ ঘৰত আৰু কি কি আছে আমি ভিতৰত প্ৰৱেশ কৰোঁহি। এয়া দেখিছে, এয়া খৰি থোৱা ঘৰ, ইয়াতে খৰিবোৰ ৰাখে। এয়া দেখিছে, এয়া পুৰৈ শাকৰ গছ। আৰু এইপিনে আহক, এইপিনে আহি এইটো হৈছে গোহালি, ইয়াতে গৰুবোৰ দানা পানী খাই আছে চাওকচোন। এয়া দেখিছে, এয়া লিচু গছ, আৰু সেয়া সেইপিনে হাঁহ মুৰ্গী চাওকচোন, বহুতকেইটা হাঁহ আছে আৰু বহুত মুৰ্গী আছে জেঠাহঁতৰ। এয়া দেখিছে, এয়া হৈছে লিচু গছ, এডাল তামোলৰ গছ বহুত আছে, আৰু এইপিনে এডাল আমৰ গছ, আৰু এনেকুৱা বহুত মেকুৰী আছে চাওক। এই এটা আৰু এইপিনে আহি এইটো জেঠাহঁতৰ যিহেতু পুখুৰী আছে, পুখুৰীত মাছ মাৰা এইটো পল, আপোনালোকে দেখিছেনে আগতে, এনেকুৱা বহুত পল আছে। আৰু ইফালে আহকচোন, এয়া হৈছে অমিতাৰ গছ। মই কৈছোঁৱেই যে এইখন ঘৰ এনেকুৱা এখন ঘৰ য'ত আধুনিকতাও আছে আৰু পৰম্পৰাগত নীতি নিয়মবোৰো আছে। এয়া চাওকচোন,
এইটো হৈছে চৌকা। আমাৰ জেঠীয়ে কিন্তু গেছত ৰন্ধন প্ৰকৰণ কৰাৰ উপৰিও চৌকাতো ৰন্ধন কাৰ্য কৰে। আৰু এয়া দেখিছে, এইটো হৈছে উৰাল। ইয়াতে পিঠাগুড়ি খুন্দে পিঠা খোৱাৰ বাবে। এয়া মোৰ লগত আছে জেঠা, আৰু জেঠা কিন্তু এজন উচ্চ শিক্ষিত ব্যক্তি। তেওঁ বিজ্ঞান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছে, তথাপিও কিন্তু তেওঁ ঘৰখন ইমান ধুনীয়াকৈ সজাই পৰা ৰাখিছে, খেতি বাতিৰ কামো কৰে। জেঠা, আপুনি ভাল পায় নেকি এইবোৰ কাম কৰি? অৱশ্যে মই সৰুৰ পৰা মানে কাম কৰি খুব ভাল পাওঁ, হয়, হয়। আৰু সেই অভ্যাসটো এতিয়ালৈকে আছে। ঘৰত এনে থাকি খুব বেয়া লাগে, গতিকে কিবা এটা কৰ্মব্যস্ততাৰ মাজেৰে থাকিলে সময়খিনিও পাৰ হয় আৰু খুব ভাল লাগে। আৰু সেয়ে মই মোৰ যিটো মানে ঘৰখনত যিমানখিনি সম্ভৱ মই খেতি বাতি কৰাৰ পৰা আদি কৰি শাক পাচলিৰ পৰা আদি কৰি গোটেইখিনি কৰিবলৈ যত্ন কৰোঁ, আৰু গোটেইখিনি মই নিজ হাতে কৰোঁ আৰু গোবৰ সাৰেৰে কৰোঁ। গতিকে ঘৰত মোৰ শাক পাচলি কিনি খাব নালাগে। এয়া চাওকচোন, জেঠাহঁতৰ ঘৰত কিমান হাঁহ আৰু কুকুৰা আছে। এইবোৰ চাওকচোন। ঘৰৰ বাহিৰখনতো আমি বহুত দেখিলোঁ, তেন্তে আহকচোন এতিয়া ঘৰৰ ভিতৰলৈ সোমাই যাওঁ। ঘৰৰ ভিতৰত প্ৰৱেশ কৰিয়ে এনেকৈ এটা সুন্দৰ জাপিৰে আপোনাক স্বাগত কৰিছে। তাৰপিছত আমি এনেকৈ যদি ভিতৰলৈ সোমাই আহোঁ, সোমাই আহি জেঠীৰ ৰুম, জেঠীৰ খোৱা কোঠালি, আৰু দেখিছে এয়া হৈছে এটা চিলাই মেচিন। আচলতে জেঠীহঁতৰ 3জনী ছোৱালী, আৰু 3জনী ছোৱালীয়ে উচ্চ শিক্ষিতা। ডাঙৰ ছোৱালীজনী স্বাস্থ্যখণ্ডৰ এগৰাকী বিষয়া, আৰু মাজু ছোৱালীজনী হৈছে ডক্তৰ, আৰু সৰু ছোৱালীজনীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে। তথাপিতো কিন্তু আমাৰ জেঠীয়ে এই মেচিনটো কিন্তু এৰা নাই। তেওঁ এই মেচিনত এতিয়াও চিলাই কাম কৰে। এয়া এটা ব্লাউজ চিলাই আছে, দেখিছেনে কিমান ধুনীয়াকৈ ব্লাউজ আধা চিলাই কৰা হৈছে বাৰু। এইটো ব্লাউজ চিলাই কৰি আছে, আৰু এনেকৈ চিলাই কৰিও কিন্তু বহুত পইচা জেঠীয়ে ইনকাম কৰি আছে। আৰু এইদৰে কিন্তু জেঠীয়ে কেৱল যে নিজৰ কাপোৰেই চিলাই তেনেকুৱা নহয়, ওচৰ চুবুৰীয়াৰ কাপোৰ চিলাইও জেঠী ভালেখিনি টকা উপাৰ্জন কৰি আছে। আৰু আচলতে জেঠা আৰু জেঠী দুয়োজনে কিন্তু এই চিলাই কামত পাৰ্গত, আৰু লগতে কিন্তু জেঠীও কিন্তু উচ্চ শিক্ষিত। বহুত দিন আগতে, অৰ্থাৎ বহুত আগতেই জেঠী কিন্তু সেইখিনি সময়তে তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰা এগৰাকী নাৰী। আৰু তথাপিও কিন্তু তেওঁ ঘৰত সকলোবোৰ কাম কাজ কৰি সুন্দৰকৈ নিজৰ ঘৰখন আৰু নিজৰ ছোৱালীবোৰক উচ্চ শিক্ষিতা কৰিছে। এতিয়া আহক আমাৰ ডক্তৰ ভণ্টিৰ কোঠালিটোলৈ যাওঁ। চাওকচোন, তাইৰ পঢ়া শুনাত যিমান চখা, ৰুমটোও সিমানেই ধুনীয়াকৈ ৰাখিছে। এয়া বিচনাখন, আৰু এইপিনে এটা আলমিৰা এটা বনাইছে, ইমান ভাল লাগিছে এইটো। চাওকচোন ডিজাইনটো। তাৰপিছত এয়া তাইৰ পঢ়া টেবুলখন, টেবুলবোৰত নটছ লিখি থৈ দিছে। এনেকুৱা হোম টুৰ আগলৈ পুনৰ লৈ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ এৰিছোঁ। ভিডিঅ'টো কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।